কোনেও এটা ভাবিব নোৱাৰা আসলতে খবৰ আহি পৰিছে জুবিন গাৰ্গ আৰু নাই সকলোৰে আবেগ বুলি ক'ব লাগিব। এই মুহূৰ্তত আসলতে মই কথা ক'বলৈ চেষ্টা কৰিছো যদিও পৰা নাই। হঠাৎ সেই খবৰটো আহিছে ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ আৰু ছিংগাপুৰত গৈ থাকোঁতে তেওঁ এক দুঃসাহসিক ক্ৰিয়াত অংশ লৈছিল আৰু স্কুৱাড ড্ৰাইভিঙত আছিল আৰু সেই সময়তে তেওঁ চিজাৰ আহে বুলি আমি জানিব পাৰোঁ আৰু অচেতন হৈ পৰে। অচেতন হৈ পৰাৰ পিছত তেওঁক ICUত ভৰ্তি কৰোৱা হয় আৰু সেই খবৰ অতিকৈ বেয়া খবৰটো আমি জনাবলগীয়া হৈছে যে জুবিন গাৰ্গ আৰু নাই। প্ৰায় 2:50 তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গ ৰাওনা হৈছে ছিংগাপুৰলৈ বুলি আৰু কোনেও ভাবিব পৰা নাছিল যে এগৰাকী হাৰ্ট থ্ৰব তাৰমানে হেৰাব লাগিব। মই ক্ষমা বিচাৰিছোঁ দৰ্শক মণ্ডলীক, এনেকৈ কেতিয়াও এংকৰিং কৰিব পৰা নাছিলোঁ আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ সাংবাদিক আছে, আমি তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম সবিশেষ, কাৰণ আছে প্ৰসিদ্ধ আছে কি ক'বা। তেওঁ তাৰমানে হাৰ্ট থ্ৰব আছিল, যুৱ প্ৰজন্মৰ এক মৰ্মান্তিক হৃদয় বিদাৰক খবৰ হঠাৎ আহিল, কি ক'বা? এইটো সঁচাকে এটা বহুত ডাঙৰ লছ বুলি ক'ব লাগিব। আমাৰ অসমৰ কাৰণে বুলি নহয়, ইণ্ডিয়াৰ বুলি ক'ব গ'লে বহুত এটা ডাঙৰ লছ। এইটো মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ কেনেকুৱা কিয়, কাৰণ আমি সৰুৰ পৰা তেখেতৰ গান শুনি পেলাই ডাঙৰ হৈছোঁ। তেখেত এটা আমাৰ মানে জীৱনৰ লগত মিলি অহা। আজি মোৰ বিশেষ এতিয়া ক'ব পাৰা মই হেৰি নাই, কিন্তু এইটো বহুত ডাঙৰ লছ, মই সেইটো ক'ব পাৰিম আমাৰ কাৰণে। নিশ্চয়কৈ সেই দুখবৰটো তেওঁ এটা গীত মই মৰিম যিদিনা হৈ একেডাল বাঁহকে তিনি চেও কৰিব মাজৰ চেও কচালিৰ কামি, সেই গীতটোৱে আজি মনত হঠাৎ মানে ভাহি উঠিছে আৰু পুনৰ এবাৰ মই ক্ষমা বিচাৰিছোঁ, কাৰণ আজিলৈকে এনেকুৱাকৈ মই কেমেৰাৰ সন্মুখত ওলাই পোৱা নাই। কিন্তু হঠাৎ এই খবৰটোৱেও গোটেই গা নোম শিয়ৰি যোৱা এটা খবৰ বুলি ক'ব লাগিব। মই ৰখাব পৰা নাই, মোৰ মানে কি ক'ম, এই মুহূৰ্তত আটাইতকৈ বেয়া খবৰটো জনাইছোঁ আৰু ছিংগাপুৰতে মৃত্যু হৈছে জুবিন গাৰ্গৰ। কোনেও ভাবিব পৰা নাই, এনেকুৱা লাগিছে যেন সপোন দেখি আছোঁ। সেই সপোনটো আচলতে ধৰি ৰাখিব পৰা নাই। প্ৰত্যেকগৰাকী অসমীয়া হিয়াৰ আমঠু আছিল জুবিন গাৰ্গ আৰু খেয়ালি মনৰ জুবিন। মাজে সময়ে দুই এটা বিতৰ্কত সোমাইছিল যদিও সকলোৰে হিয়াৰ আমঠু আছিল সেই জুবিন গাৰ্গ। আজি সেই জুবিন গাৰ্গক সকলোৱে হঠাৎ হেৰুৱাবলগীয়া হৈছিল, কোনেও ভবা নাছিল। আজি 18 নৱেম্বৰ তেওঁৰ জন্মদিন, কলাগুৰু দিৱস হিচাপে যি পালন কৰা হ'ল, কলাগুৰু ফেষ্টিভেল হিচাপে, আৰু বানপীড়িতকো সহায় কৰিছিল। বিভিন্ন ৰোগত আক্ৰান্ত হোৱা জুবিন গাৰ্গে মানে সহায় কৰিছিল লোকসকলক। এই মুহূৰ্তত কথা কোৱাত মোৰ অলপ প্ৰব্লেম। মোৰ সতীৰ্থ সাংবাদিক আছে মৃন্ময় বড়ো, মই মৃন্ময়ৰ পৰা জানিবলৈ চেষ্টা কৰিম যে হঠাৎ এই অনাকাংক্ষিত খবৰটো আহি পৰিল, কি ক'ব আপুনি এই মুহূৰ্তত? সঁচাই এক যি কল্পনাও কৰিব নোৱাৰো এই কথাষাৰ। দুখ লাগিছে আজি ক'বলৈ, কাৰণ একচুৱেলি তেখেত ছিংগাপুৰলৈ গৈছিল এটা যি নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল, আৰু তাৰপিছতে যি এটা খবৰ আহিল, প্ৰায় আধা ঘণ্টাৰ পূৰ্বে যি এটা খবৰ আহিল যে জুবিন গাৰ্গ নাই, আৰু তাৰপিছতেই বিশ্বাস হোৱা নাই এই কথাষাৰ যে জুবিন গাৰ্গ নাই। আচলতে ক্ষমা কৰিব, আজি এনেধৰণৰ আপোনালোকৰ আগত এইখিনি কথা ক'ব লগা হৈছে, কাৰণ জুবিন গাৰ্গেই এটা জুবিন গাৰ্গ অকল কেৱল নাম নহয়, নাইবা এজন ব্যক্তি নহয়। তেখেতৰ গান শুনিয়েই বহু অনুপ্ৰাণিত হৈছিলোঁ আৰু জীয়াই থকাৰ কিছু মুহূৰ্তত মানে বহুখিনি আগুৱাই যোৱাত এটা জুবিন গাৰ্গৰ গান শুনি শুনিয়েই আজি সৰুৰ পৰা ডাঙৰ হ'লোঁ। আৰু সেই জুবিন গাৰ্গ আজি নাই, হঠাৎ নাই বুলি শুনি মানে আপোনালোকৰ আগত কেনেধৰণে ক'ম, মই কেনেধৰণে উপস্থাপন কৰিম, মই সেইটো লৈ পিনে মই আচৰিত হৈছোঁ যে জুবিন গাৰ্গ নাই। আৰু সকলো আমাৰ নৰ্থ ইষ্টৰ ফালৰ পৰা তেখেতৰ যদি সঁচাকেই তেখেত নাই, আমি সকলোৱে তেখেতৰ আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ সেই যি শান্তি, যেনে এই এটা যি দুখ বেদনা, সেই দুখৰ বেদনাৰ যে আমি সমভাগী হ'ব পাৰোঁ আৰু সমগ্ৰ অসমবাসীৰ হৈ তেখেতৰ আত্মাৰ শান্তিৰ কামনা কৰিছোঁ।
আৰু এটা কথা ক'ব লাগিব, তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ পত্নী আচলতে যি চাহটোৰ দৰে থাকি জুবিন গাৰ্গক প্ৰতিটো মুহূৰ্ততে আলপৈচান ধৰি থাকে আৰু সেই পত্নীগৰাকী তেওঁৰ কাষত নাছিল। আৰু অসম এছ'চিয়েশ্যনৰ এটা দলৰ সৈতে ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ অংশ ল'বৰ বাবে গৈছিল। আৰু পিছত আমি জানিব পৰা মতে দুঃসাহসিক ক্ৰীড়াত তেওঁ অংশ লৈছিল। অংশ লৈ থকা অৱস্থাতে তেওঁ তাৰমানে চিজাৰৰ ফলত আৰু যি ঘটনা আচলতে অসমত থকা অৱস্থাটোত তেওঁ হৈছিল আৰু তাৰপিছত বিভিন্ন সময়ত তেওঁ নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। বিশেষ বিমানৰ জৰিয়তেও এয়াৰ এম্বুলেন্সৰ জৰিয়তেও লৈ অনা হৈছিল ডিব্ৰুগড়ৰ পৰা এটা সময়ত। আৰু সেইগৰাকী জুবিন গাৰ্গৰ যি অৱদান হঠাৎ এনেকৈ যে হেৰাই যাব আৰু বহুত পাবলগীয়া আছিল, তেওঁৰ পৰা অসমবাসীয়ে বহুত পাবলগীয়া আছিল, এই মুহূৰ্তত মানে ক'বলৈ ভাষা নাই। আৰু সিদিনাখন অলপত 52 বছৰীয়া হৈছিল জুবিন গাৰ্গ আৰু বেছি নহয়, ইমান কম সময় বয়সত তাৰমানে তেওঁ যে গুচি যাব পাৰে জুবিন গাৰ্গ, তাৰ কোনো ভাষা নাই। আৰু ছিংগাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি পেলাই তেওঁক হস্পিটেলত ভৰ্তি কৰাইছিল, ICUত ভৰ্তি কৰাইছিল। আৰু কিন্তু তাৰ পাছতো ভৰ্তি কৰাৰ পিছতো আৰু কিবা নতুন খবৰ আছে নেকি তোমাৰ, কি কবা? বৰ্তমান এই মুহূৰ্তলৈ খবৰ অহালৈকে যি নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে গৈছিল জুবিন গাৰ্গ আৰু ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰিছে তেখেতে। আৰু এটা কথা ক'বলৈ গ'লে জুবিন গাৰ্গে কিন্তু অসমীয়াৰ জাতীয় স্বাৰ্থটো তেখেতে সকলোতে মাত মাতিছিল, সকলো ধৰণৰ ক্ষেত্ৰতে খিলঞ্জীয়াৰ হৈ মাত মাতিছিল। সেয়া হয়তো অসম চৰকাৰৰ বিৰুদ্ধে হওক বা অসম চৰকাৰক সমালোচনা নকৰাকৈ তেখেতে নাইবা সেইখিনিকৈ মাত মাতিছিলে, বহু ক্ষেত্ৰত মাতিছিলে যে আমাৰ খিলঞ্জীয়াৰ হকে নাইবা জাতীয় স্বাৰ্থৰ বাবে তেখেতে সকলোতেই মাত মাতিছিল। এটা কথা ক'ব লাগিব, সকলো জাতি জনগোষ্ঠী সামৰি সকলো ভাষাত তেওঁ আচলতে দখল আছিল আৰু সকলো ভাষাতেই তাই প্ৰায় গীত গাইছিল। অসমত যিমান জনপ্ৰিয় পশ্চিমবংগতো সিমানেই জনপ্ৰিয় আছিল জুবিন গাৰ্গ সমগ্ৰ বিশ্ব। আৰু যিগৰাকী জুবিন গাৰ্গে অসমৰ লগত থাকি অসমীয়াৰ লগত থাকি পেলাই তেওঁ সংগীত চৰ্চা কৰি গৈছিল, সেইগৰাকী জুবিন গাৰ্গৰ আজি অসমত মৃত্যুৰ সময়ত তেওঁ নাথাকিল, এয়াও এক অসমবাসীৰ বাবেই এক যেন দুৰ্ভাগ্য বুলি ক'ব লাগিব। আৰু মুম্বাই তেওঁ যি বলিউডৰ যি যাত্ৰা সেয়া তেওঁ নকৰো বুলি গুচি আহি অসমত থাকি অসমীয়াৰ কাষত থাকি বিপদৰ সময়ত থাকি যিগৰাকী জুবিন গাৰ্গে সহায় সহযোগিতা আগবঢ়াইছিল। আৰু তেওঁ আচলতে সাংঘাতিক প্ৰকৃতিপ্ৰেমী আছিল। যেতিয়া দীঘলী পুখুৰীৰ পাৰৰ গছ কেইজোপা কটা হৈছিল, যেতিয়া ছাত্ৰ আন্দোলন গঢ়ি তোলা হৈছিল, সেই ছাত্ৰ আন্দোলনত তেওঁ আহি পেলাই চৰকাৰৰ বিৰুদ্ধে তেওঁ সোচ্চাৰ হৈ পৰা দেখিবলৈ পোৱা গৈছিল। গছ কাটিবলৈ নিদিওঁ বুলি তেওঁ হুংকাৰ দিছিল আৰু তেওঁ বিশেষকৈ কুকুৰ তেওঁ বহুত ভাল পাইছিল। আৰু সেইগৰাকী জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। এক অনাকাংক্ষিত হঠাৎ যে এই খবৰ আহিব কোনো বিশ্বাস কৰা নাছিল। সকলোৱে হয়তো কিছুমানে ভাত খাই আছিল, কিছুমানে ক'ৰবালৈ গৈ আছিল, হঠাৎ যেন সকলোৰে বুকুত এটা মানে ধপধপনি বৃদ্ধি পালে। বহুতে সেই খবৰটো সঁচা নে মিছা আমাক সুধি আছে, কিন্তু সেইটো খবৰটো সঁচা খবৰ। আৰু এই মুহূৰ্তত বহুতে মিছা বুলি ভাবি আছে, আমিও আচলতে বিশ্বাস কৰিব পৰা নাই। খবৰটো মিছা হওক আমিও কামনা কৰিছো আৰু ক্ষমা কৰিব পুনৰবাৰ কৈছো, আচলতে দুখ লাগিছে। আৰু কিছুমান আৰু ইতিমধ্যে জানিব পাৰিছো গৰিমা শইকীয়া গাৰ্গ ছিংগাপুৰ অভিমুখে ৰাওনা হৈছে আৰু বিভিন্ন আপডেট থাকিব। আমি পৰৱৰ্তী সময়ত সেই আপডেটবোৰ আপোনালোকৰ মাজলৈ আমি দিয়াৰ বাবে চেষ্টা কৰিম।